প্ৰত্যাশাৰ পলাশ ৰঙী চিলা উৰিছে, ৰুৱাই বলিছে ধূলিৰ বতাহ। ডাৱৰ ফালি ফালি ঘৰমুৱা পথ এটালৈ নামিছে ফাগুন। শীত আৰু ফাগুনৰ এই আলচ, বসন্তৰ প্ৰাৰম্ভণৰ আগতে ফাগুনক হাঁহি মাতি ধেমালি কৰিবলৈ কিছু সময় লাগে আবেলিতে। তেনে সন্ধিক্ষণতে সৰাপাতৰ চিঠি বিলাই ধূলি উৰি বাটেৰে আকৌ আহিছে ফাগুন। উদাস আকাশ, ধূলি উৰি বতাহ আৰু বিবৰ্ণ তৰুতৃণৰে আকৌ আহিছে ফাগুন। মেঘাচ্ছন্ন আকাশ সাঁতোৰাই এতিয়া পলাশ শিমলুৰ শোভাৰে আহিছে উন্মনা বাউলী ফাগুন। এই ফাগুনৰ আঁত ধৰিয়ে কোনোবা প্ৰেমিক কবিয়ে লিখি পেলাইছে, ধূলি উৰিছে, ধূলি উৰিবই, ধূলি উৰা মানে তোমাৰ চুলি উৰা, ফাগুনেতো আৰু নাজানে তুমি কি চেম্পু কৰা। ফাগুনৰ উৰুঙাখিনিকো ভাল পায় কবিয়ে। দুপৰীয়া এটাত প্ৰিয়াক লৈ সপোন দেখে প্ৰেমিকে। ফাগুনেইতো প্ৰেমৰ মাহ, বুকুত সাঁচি থোৱা কথাই যে বা কৈ পেলোৱাৰো চাহ ফাগুন। বিৰিখৰ বৃদ্ধ পাত খহাই পথৰ ধূলি উৰুৱাই ফাগুনে উলিয়াই বসন্তৰ বাট। ৰঙানীলা চিলা হৈ সুনীল আকাশতোৰে প্ৰেমৰ সূতাৰে উৰুৱা ফাগুনী চিলা। সাৰ পাই কুঁহিপাত ৰাংঢালি চৰাইৰ উৰুলি, তাৰ ছাঁতেই ৰৈ বসন্তৰ পক্ষীয়ে জোৰে নতুন দিনৰ গান। এয়া বোকাখাত আৰু সোণাপুৰত ফাগুনৰ কলতান। পলাশমদাৰ শিমলুৰে ৰঙীন হৈ পৰিছে আকাশ, চলিছে হেঁপাহক আদৰাৰ প্ৰস্তুতি। ফাগুনে আনিছে লিগাঙৰ বতৰা, শিল্পীৰ কেনভাছত প্ৰাণ পাইছে শুকান পাতে, মানুহবোৰে ফাগুনৰ কথা পাতিছে। ফাগুন মানেই পলাশ, ফাগুন মানেই মদাৰ ফুল, ফাগুন মানেই শিমলু, ফাগুন মানেই যেন এক পচুৱা বতাহ, যি পচুৱা বতাহে চুই যায় সকলোৰে মন, সকলোৰে প্ৰাণ। আকৌ যেন কৈ যায় ফাগুন আহিল। ফাগুনত যি তলসৰা পাতৰ বিননি বুলি কয়, কিন্তু বিননিটো নেপথ্যতো কিছু সুখৰ বতৰ থাকে, যিহেতু সেই তলসৰা পাতে কুঁহিপাতে আদৰি আনে, আৰু কুঁহিপাতৰ যেতিয়া ফুলিব তেতিয়া কুঁহিপাতে বসন্ত অহাৰ জাননী দিব। বসন্ত যিটো আমাৰ অসমীয়া স্বাভিমান জাতীয় উৎসৱ বিহু, বসন্তৰ জাননী দিয়ে। ফাগুনৰ এনে দুখৰীয়া বহু ছবি আমালৈ আহি আছে বহু ঠাইৰ পৰা ফাগুনী এচাতি বতাহ। সেই বতাহৰ বা আপোনাৰো গাত লাগক বুলিয়েই এয়া আমাৰ ফাগুনৰ প্ৰথম প্ৰতিবেদনৰ আখৰা। মোৰ সঁচাকৈ ভাল লাগে। ফাগুন মাহত ফুলা মদাৰ শিমলুৰ অবিহনে ফাগুন মাহটো যেন অসম্পূৰ্ণ। ফাগুনত যিহেতু সকলোবোৰ শুকান হৈ থাকে, তথাপিও আমাৰ মনটোক ৰঙীন কৰি ৰাখে। ফাগুন মোৰ বিৰাটেই বেছি প্ৰিয়, কিয়নো এই সময়খিনিত ইমান ধূলিময় সময় হ'লেও কেতিয়াবা মনটো যদিও বেয়া লাগে, কিন্তু বহাগৰ আগমনি ঘটিব বুলি মোৰ বিৰাট বেছি উপেক্ষা কৰি থাকোঁ। বোকাখাতৰ পৰা তৃণন বৰা আৰু সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপৰ্ট, NKTV+।